সো আজি আমি ডিসকাশন কৰিম আমাৰ যোনটো এডিআৰ পৰীক্ষাটো যোনটো চলি আছে মানে এটা ভাইভা চলি আছে এডিআৰ গেট 4 সো সবে মানে ভিডিওটো ভালকে চাবা মই মানে জিটি টপিক মই এটা কনসার্ন লোৱা নাই মই একদম পার্সপেক্টিভটো ক্লিয়ার ৰাখিছো মানে যাতে তোমাৰ এইটো ভিডিও দি যোনটো আমাৰ ফাইনাল কাট অফ সেইটো এটা প্ৰেডিকশন এটা কৰিব পাৰো যাতে মানে ইমান কমপ্লিকেটেড নহয় মই ইজিলি ৰাখিছো তো এতিয়া মই ভিডিওটো ষ্টাৰ্ট কৰো expected final cutoff analysis grade class 10 grade 4 non ITI যোনটো মানে non ITI এটা ITI আছে ইলেক্ট্ৰিচিয়ান ফিটাৰ এণ্ড অল মই non ITI মানে ভিডিওটো বনাইছো সো এইটো পিছত মই নেক্সট ITI ৰ কাৰণে বনাম ক্লাছ 8 ৰ কাৰণে বনাম কিন্তু মই আজি মানে ক্লাছ 10 যোনটো নৰ্মেল যোনটো আমাৰ 1066 পোষ্ট সেইটো মনত ৰাখিবা বাকি মই ষ্টাৰ্ট কৰো মেইন পইণ্ট আমাৰ তিনিটা মনত ৰাখিবা মানে যোনটো চবতছে মেইন পইণ্ট এটা হ'ল আমাৰ অফিচিয়েল ৰিটেন কাট অফ যোনটো SLRC দিছে মানে চেবাই যোনটো দিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিছনে যোনটো দিছে সেইটো আমাৰ মনত ৰাখিব লাগিব যোনটো দিছে মই দেখাম অলপ পিছত কি দিছে তাৰপিছত আমাৰ ভাইভা 15 মাৰ্কছৰ হৈছে চবে কৈ আছে তো 15 মাৰ্কছত এজনৰ তাতে আছিল 10 মাৰ্কছ আৰু এজনৰ তাতে আছিল 5 মাৰ্কছ ভাইভা মই নিজে দিছো চ' মোৰ এক্সপিৰিয়েঞ্চত 15 মাৰ্কছ হোৱা যেন মোৰো লাগিছে নট 5 মাৰ্কছ এতিয়া পাহৰি যোৱা 5 মাৰ্কছ হোৱাই নাই 15 মাৰ্কছৰ হৈছে আৰু এইবাৰ অভাৰলেপিং নহয় নো অভাৰলেপিং দিছ টাইম অফিচিয়েল নটিচ ৰিলিজ নটিচ এখন ৰিলিজ কৰিছে অফিচিয়েল মইতো এতিয়া ইয়াতে লগাই দিয়া নাই কিন্তু দিছে তোমালোকে চবে জানা চ' এতিয়া মই ডাইৰেক্ট মেইন পইণ্টত আহো কাট অফ তো এইটোত মানে যোনটো আমাৰ অফিচিয়েল ৰিটেন কাট অফ লিষ্ট যোনটো আমাৰ ইউআৰত 91.5 গৈছে মানে ক্লাছ 10 এইটো কৈছে নন ITI আৰু ৰিজাৰ্ভ ফৰ ওমেন এণ্ড অল এইবিলাক মই পুৰা ধুনীয়াকে তোমালোকে চাই ল'ব পাৰে মই মানে জাষ্ট তাৰ পৰা যোনটো আমাৰ ক্লাছ 10 সেইটো মই কৰোঁ বাকীটো SLRC টো চব মিলাই দিছে মই মানে ডিচিপ্লিন কৰি এটা ভাগ কৰিছো সেইটো মানে মই নিজে বনাইছো এটাৰ ওপৰত লিখা আছে ADRE গ্ৰেড 4 ক্লাছ 10 গ্ৰেড 4 পেপাৰ 1 আমাৰ আছিল আউট অফ 135 মই সেইটো লিখিছো 91.5 আমাৰ জেনেৰেলৰ গৈছে বাকীখিনি চাই ল'ব তোমালোকে বাকী এবাৰ মই অফিচিয়েল যোনটো আমাৰ এক্সপেক্টেড কাট অফ মাৰ্ক ফাইনেলটো মই কৈ আছো এইটো আমাৰ এক্সপেক্টেড ফাইনেল এইটো ফৰ মেল ল'ৰা মানুহৰ কাৰণে কৈ আছো ফিমেলটো পিছত আছে প্ৰথমতে আমি জেনেৰেলটো কম জেনেৰেলটো আমাৰ 105 ৰ পৰা 108 ৰ ভিতৰত থাকিব OBC টো 107 2 ৰ পৰা 105 লৈকে থাকিব SC টো 99 ৰ পৰা 102 STP 1 to 3 মাইনাছ প্লাছ হ'ব পাৰে কিন্তু বাট most probably most expected এইটোৱে হ'ব লাগিব তোমালোকে চাওঁ মোক পিছত যোনে ৰিজাল্ট দিব সেইদিনা মোক কমেণ্ট কৰিবা STP 97 to 100 and ST Hill 88 to 90 OBC 3 tribes 97 to 99 ex servicemen 78 to 78 physical handicap টো মই ইয়াতে দিয়া নাই ঠিক আছে বহুত ভেৰাইটি আছে আৰু ইমান handicap বাচ্ছা ইমান নাই মানে ষ্টুডেণ্টছো নাই চ' মই যোনখিনি মানে বহুত মেইন প্ৰায়ৰিটি সেইখিনি ৰাখিছো আৰু বাকী ছেকেণ্ড বাকী এইটো ফিমেলৰ কাৰণে কৈছো এইটো ফিমেল জেনেৰেলৰ 98.101 আৰু OBCৰ 95.98 SC 97.99 STP 93.96 আৰু ST হিলৰ 82 to 84 OBC 3 type 73 to 75 আৰু ex serviceman মেইন আৰু ফিমেল অলমষ্ট সেম আৰু কি নাই এক্স চাৰ্ভিচমেন ফিমেলটো নাই অলমষ্ট মই কৈছো নাই এজনো নোপোৱা তোমালোকে মই এনালাইজ কৰিছিলো নেক্সট ভিডিঅ' কি দিম সেইটো ক'বা আগতে মই কৈ দিলো এতিয়া কাটঅফটো এতিয়া মই কম কেনেকৈ মই বনাইছো কাটঅফটো সেইটো মই কম এতিয়া মই জাষ্ট আপোনালোকক এটা কৈ দিলো কথাটো কেনেকৈ মই মানে বনাইছো মোৰ কিমান পাৰ্চপেক্টিভ তোমাৰ কিমান ক্লিয়াৰ আছে সেইটো মই তোমালোকক বুজাই দি আছো প্ৰথমতে এইটো কৈ লওঁ নেক্সট ভিডিঅ'ত টপিক কি লাগিব কমেণ্টছত ক'বা জনাবা সকলোৱে আৰু ক্লাছ 8 ফাইনেল কাটঅফ লাগিব নেকি তোমালোকক যদি এনেকুৱা যেনেকুৱা মই বনাইছো মানে তোমালোকক অথেণ্টিক লাগিছে নাই এইটো মই এইটো জিটিটো বকি দিয়া নাই কিবাটো পইণ্টত মই কৈছো কথাটো ক্লাছ 10 উইথ ITI কাট অফ মই দিওঁ আৰু ADR গেট 3 HS লেভেল সায়েন্স ষ্টেনোগ্ৰাফি ড্ৰাইভাৰ চবৰে কাট অফ মই দিম ফাইনেল কাট অফ চ' তোমালোকে জাষ্ট মোক ছাবস্ক্ৰাইব কৰিবা আৰু কথাখিনি ভালকে বুজি ল'বা মই কি ক'ব ট্ৰাই কৰি আছো বাকী এতিয়া মই কাট অফটো কেনেকৈ বনাইছো সেইটো মই ক'ম মেইন কাট অফ মানে মই বনাব যাওঁতে মেইন কথাটো হ'ল কি আমাৰ যেনেকে 91.5 গৈছে না কাট অফ মানে যোনটো সেইটো কাট অফ কি কয় এইটো ৰিটাৰ্ণৰ 91.5 ফৰ জেনেৰেল মই সেইটো ক'লো যোনে 95 প্লাছ পাইছে না ইয়াৰ 95 পাইছে সেইবিলাক ছেফ জোন
নট ডেঞ্জাৰ জন। 93তকৈ যদি কম আছে সেইবিলাক ডেঞ্জাৰ জন। মানে বহুত টাফ ভাইভক বহুত ধুনীয়া কৰিব লাগিব, মানে বেষ্ট অফ বেষ্ট 12-13 মাৰিব লাগিব। যদি নামাৰে চান্সে নাই। চ' তোমালোকক মই এইখিনি কথাটো ক'লো, মনত ৰাখিবা। চ' এতিয়া মই এক্সপ্লেইন কৰিম মই কেনেকৈ মানে কাট অফটো মানে মই ক'লো তোমালোকক, মানে মই কেনেকৈ বনালো কাট অফটো। মইতো এনে জিতি মই ক'ব নোৱাৰো না, মোৰো এটা মানে পাৰ্চপেক্টিভ থাকিব লাগিব, মানে মোৰ কিবাটো ফ'ল' কৰিছো মই, এনেতো ক'ব নোৱাৰি জিতি। তো আমি কি জানো আমাৰ ফাইনেল কাট অফটো মানে কেনেকৈ বনিব। আমাৰ ৰিটাৰ্ণৰ মাৰ্কছ কিমান আছিল 135, আৰু আমাৰ ভাইভা 15 মাৰ্কছ কনফাৰ্ম হৈছে। তো আমাৰ টোটেল কিমান হ'ল 150 মাৰ্কছ। 150 মাৰ্কছত কাট অফ বনিব, মানে যিমান পায় 108, 108, 109 যি টি হ'ব পাৰে, বাট এতিয়া মই বুজাই দিম। আমাৰ ৰিটেনৰ কাট অফটোৰ লগত মানে মিলিব লাগিব। ৰিটেন কাট অফটো বহুত বেছি ইম্পৰ্টেণ্ট এইটো ক্ষেত্ৰত। যদি মই মানে ৰিটেনৰ কাট অফটো যদি মই চাওঁ, ক্লাছ 10ৰ জেনেৰেলৰ মই প্ৰথমতে ডিছকাশ্যন কৰোঁ। জেনেৰেলৰ আমাৰ 91.5 আছে, মই লিখিছোঁ ইয়াতে চাই লওক। ফৰ এক্সাম্পল 91.5, যোনবোৰ কেণ্ডিডেটে +5 ইয়াৰ +5তকৈ বেছি মানে লিড আছে, মানে ছাপ'জ যদি কাট অফ গৈছে 1, যদি মোৰ লিড আছে 6, মানে মই ছাপ'জ 6 পাইছোঁ, তো মোৰ 5 মাৰ্কছ লিড আছে, মানে সেই ল'ৰাজন ছেফ অনলি ৱেন যেতিয়া তেওঁ ভাইভাত 8 या 9 এটা স্ক'ৰ কৰিব লাগিব। যদি 8-9 স্ক'ৰ কৰিব নোৱাৰে তেও ছেফ নহয়। এনেকুৱা নহ'ব কি মই 5 মাৰ্কছ লিড আছে, তো মই ভাইভাত 3-2 পালেও হৈ যাব, নহ'ব। ভাইভাত 8-9 লাগিব, মাষ্ট বি আনচাৰ কৰিব লাগিব। মিনিমাম 5টা কুৱেশ্যন দিছে, 3টাতো আনচাৰ কৰিবই লাগিব, আৰু ভালকৈ ডিচিপ্লিনত। তো আৰু কি ক'লো, এতিয়া মই এক্সাম্পল দিওঁ 91.5 কাট অফ গৈছে, তাতে যদি 5 মাৰ্কছ মই প্লাছ কৰোঁ 96.5 হ'ল, তাতে 8-9 আৰু ডিচেন্ট স্ক'ৰ থাকিব লাগিব ভাইভাৰ, মানে ভাইভাৰ 8-9 স্ক'ৰ থাকিব লাগিব যদি অনলি 5 মাৰ্কছ লিড আছে। আৰু যাৰ 10 মাৰ্কছ 12 মাৰ্কছ লিড আছে, তেওঁ যদি ভাইভাত 3ও পায় 4ও পায়, তথাপিও তেওঁ ফাইনেল চিলেকশ্যন পাইছে। সঁচা কওঁ যদি, মিছা কৈতো মই এতিয়া তোমালোকক ফেক হোপ দি লাভ নাই। তো মই সঁচাটো কৈছোঁ তোমালোকক, যাৰ 23-24 লিড আছে, ভাইভাই জাষ্ট দ্য প্ৰচেছ পাছ কৰিছে। যদি কোৱালিফাই কৰিব লাগে, কোৱালিফাই নকৰিলেও একো নাই, জাষ্ট ইন্ট্ৰডাকশ্যন বেচিক আনচাৰ যদি দিব পাৰিছে এটা দুটা, সি চাকৰি পাব 100%, কোনেও ৰখাব নোৱাৰে। এনেকুৱা নহয় কি ভাইভাত নিশ্চয় মানে ভাইভাত সি 5 পোৱা নাই, 2 পোৱা নাই, 3 পোৱা নাই, সি 0 পায় না ভাইভাত, কোনেও সিয়াক ৰখাব নোৱাৰে যদি বহুত ভাল স্ক'ৰ কৰিছে ৰিটেনত। ৰিটেনৰ স্ক'ৰ বহুত বেছি মেটাৰ কৰে, সেইটো একদম ইগন'ৰ নকৰিবা তোমালোকে। আৰু মই কি ক'লো এইটো এনেকুৱা আৰু এইটো মই কেনেকৈ মই ফাইনেল কাট অফটো কি দিছিলোঁ জেনেৰেলত 104ৰ পৰা 108ৰ ভিতৰত দিছিলোঁ। কিয় দিছিলোঁ, এইটো এটা ৰিজন আছে। 96.5 যে কৈছোঁ, মই কি কৈছোঁ 8-9 ডিচেন্ট স্ক'ৰ থাকিব লাগিব। তো 96.5 পৰা 8-9 প্লাছ কৰা, 8 প্লাছ কৰি কিমান 104.5 হয়। মই কি কৈছিলোঁ 104 পৰা 8, মই 8 কিয় কৈছোঁ, মই মানে ৰিস্ক ল'ব খোজা নাই। কেতিয়াবা বাঢ়িও যাব পাৰে, ইন কেছ এক্সেপশ্যনেল কেছ থাকিব পাৰে না। তো বাঢ়ি গ'লে যাতে মই ফাঁচিব নালাগে, মই মানে এটা ডিচেন্ট স্ক'ৰ দিছোঁ 104। এনেওতো কোনেও চিয়ৰিটিত কোনেও ক'ব নোৱাৰে, অৰবিন্দ দাও ক'ব পৰা নাছিল। অৰবিন্দ দাৰ বহুত মেটচিং কৰিছে মানে আমাৰ যোনটো ৰিজনৰ কাট অফ। তো এনেকুৱা টাইপতে ক'ব অৰবিন্দ দাই 90-95 এনেকুৱা ৰেঞ্জতে ক'ব, ডাইৰেক্ট কেতিয়াও ক'ব নোৱাৰে। চ' 104ৰ পৰা 108ৰ ভিতৰত ৰিজনৰ কাট অফ থাকিব, ডেটছ ইট। সেইটোৱে ক'লো। আৰু এইটো ভিডিঅ'টো যদি ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, সেইটোৱে ক'ম আৰু কি ক'ম। বাই।